বিজেপি প্ৰাৰ্থীগৰাকী সিদিনালৈকে আছু মঞ্চত আছিলে, তাত তেওঁ কাৰ বিৰোধিতা কৰিছিলে হা? আৰু AGP বোলা দল এটা যে আছে এতিয়া বিজেপিৰ নেগুৰত ধৰি, সেইটোৰ নেতাসকলে এৰি থৈ গুচি আহিছিলে কাৰ হেৰিয়াত। আজি তেওঁলোকে কাৰ সমৰ্থন কৰি বহি আছে হা? তেওঁ সংসদত কাহানি ক'লে এইটো কথা? আমি কিন্তু বুকুত হাত দি ক'ব পাৰোঁ যে আমি কৈছিলোঁ। আজি এইবোৰ কথা কাৰ বিৰুদ্ধে হওক, ছয় জনগোষ্ঠীৰ কথা হওক, ইয়াত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ ভূমিকা কি সেই প্ৰশ্নটো কৰিবতো লাগিব, জানিবতো আমি লাগিব। আৰু আজি বন্দে যিটোকে কয় বন্দৰ কথা কৈছে, এইটো হৈছে উদ্যোগপতি আৰু ৰাজনীতিবিদৰ বুজাবুজি। এতিয়া সম্পূৰ্ণ এটা কথাত ক'বলৈ গ'লে ডকাইতি। এতিয়া 10,000 টকাত মানুহবোৰ SP আছে, এইটো এটা ডকাইতি পৃথিৱীত নোহোৱা ঘটনা। কাৰণ এইবোৰ টকাৰে হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে ED লগাই, এইফালে লাঠি এইফালে থাও, লাঠিৰে মাৰিছে আৰু এইফালে পইচা দিছে। মই তাৰ বহুত উদাহৰণ দিব পাৰোঁ। 25টামান সংগঠনক ED গৈছে, তাৰ 3 দিনৰ পিছত টকা দিছে। এইবোৰ দি পেলাই চৰকাৰ ভাঙিছে, মানুহ কিনিছে। এতিয়া মানুহৰ মূল্য একো নাই, মানুহ বিক্ৰী যায়। এতিয়া বিধায়কবোৰ কিনিছে 50 কোটি, 30 কোটি, 40 কোটি, হিমাচলত 40 কোটি, মহাৰাষ্ট্ৰত 50 কোটিলৈকে গৈছে। সেইকাৰণে আমি কৈছোঁ যে এইটো সুযোগ আহিছে, এই নিৰ্বাচনত যদি আমি সুযোগটো গ্ৰহণ নকৰোঁ তেতিয়াহ'লে এইটো আমাৰ চিৰদিনৰ কাৰণে ইতিহাসে আমাক ক্ষমা নকৰিব। ইয়াক তেওঁলোকে টেটু চেপি ধৰিছে। আপোনালোকে জানে যে বাক স্বাধীনতাৰ যিখন ইণ্ডেক্স চলাই ৱৰ্ল্ডত, তাত ভাৰতবৰ্ষৰ স্থান এতিয়া 100 মানে নামি নামি আহি আছে, 162মান পাইছে 180খন দেশৰ ভিতৰত। তেনেকৈ আমাৰ ভোকাটোৰ সংখ্যাও চবফালে গৈছে। গতিকে প্ৰতিবেদন এইবোৰ ওলাইছে। আৰু অসমত আটাইতকৈ ডাঙৰ কথা হৈছে যে ঋণ লৈ আজি আমি ইয়াত আছোঁ হয়, কিন্তু আমাৰ পিছৰ জেনেৰেশ্যনক আমি কি ক'ম? তেওঁলোকে এদিন ক'ব যে আপোনালোকে এইবোৰত কিয় নেমাতিলে, কিয় এইবিলাকৰ প্ৰতিবাদ নকৰিলে। সেইকাৰণে আমাৰ বিবেকটো আমি ঠিককৈ ৰাখিবৰ কাৰণে, মনৰ মূৰ তুলি থাকিবৰ কাৰণে আমি এই কথাবিলাকৰ প্ৰতিবাদ কৰিছোঁ। কোটি কোটি টকা ঋণ লোৱা হৈছে, আৰু ঋণ লৈ পেলাই যদি কিবা উন্নয়নমূলক কাম হ'লহেঁতেন আমি মানিলোহেঁতেন। আৰু অভাৰব্ৰিজে উন্নয়নমূলক কাম বুলি ক'ব নোৱাৰি। অভাৰব্ৰিজ বনোৱাৰ প্ৰতিযোগিতা চলিছে, কাৰণ অভাৰব্ৰিজত কমিশ্যনৰ অংক আছে। সেইকাৰণে এটা বৰ ভয়ংকৰ পৰিস্থিতি আমি মুখামুখি হৈছোঁ। সংবিধান গণতন্ত্ৰৰ লগতে হোৱাৰ লগে লগে ভাৰতবৰ্ষৰ বাবা চাহেব কি কয় আম্বেদকাৰ, তেখেতৰ নাম লয় তেওঁলোকে, কিন্তু তেওঁৰ যিখন সংবিধান আমাৰ ভাৰতবৰ্ষৰ আত্মা, সেই আত্মাটো তেওঁলোকে আঘাত সানিছে। গতিকে মানুহে ভয় খাইছিলে, কিন্তু শেহতীয়াকৈ দেখা গৈছে। অকল আমি এইখন ছবি চাই থাকিলে নহ'ব। যিখন আমাৰ মেইন ষ্ট্ৰীম সৰ্বভাৰতীয় তথাকথিত মানে যিসকল সংবাদ মাধ্যমে দেখাই আছে, সেইখন ছবি নহয়। ভিতৰত ছবিখন বেলেগ হৈছে। অগণন মানুহ ৰাস্তালৈ ওলাই আহিছে। বিভিন্ন ঠাইত মানুহে ভয় সংশয় বাদ দিছে, প্ৰশ্ন কৰিছে যে আমাৰ চাকৰি কি হ'ল, সংস্থাপনৰ কি হ'ল, মূল্যবৃদ্ধিৰ কি হ'ল। এই প্ৰশ্নবোৰ লাহে লাহে তেওঁলোকে ধৰ্মৰ নামত যে মানে লুকুৱাই ৰাখিবলৈ সক্ষম হৈছিলে, সেই কথাবোৰ এতিয়া লাহে লাহে ওলাইছে, বহুত ঠাইত ওলাইছে। আৰু ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো 2টা যাত্ৰা, এই 2টা যাত্ৰাই মানুহৰ মনোবল বহুত বৃদ্ধি কৰিছে। আৰু সেইকাৰণে আমি দেখিছোঁ বিহাৰ, মহাৰাষ্ট্ৰ, কি কয় বেংগল, বিভিন্ন ৰাজ্যত বিভিন্ন ঠাইত এটা সাংঘাতিক ধৰণৰ ৰেজিষ্টেঞ্চ, প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে। এতিয়া আমাৰ কথা হৈছে যে যি অন্যায় চলিছে, এই অন্যায়ত আমি বহি থাকিমনে? আমি একো নকমনে? আমি পক্ষ নলমনে? সেইকাৰণে আজি যোৰহাটত আমি কালি সভাত কৈছোঁ যে গৌৰৱ গগৈ যুৱ নেতা এগৰাকীক কিয় ভোট দিব লাগে, সেইটো আপোনালোকেও ভালদৰে বুজি পায়। এগৰাকী 15 বছৰ মুখ্যমন্ত্ৰী থকাৰ সন্তান, তেওঁৰ নামত কোনো কোম্পানী নাই। কাৰ নামত কোম্পানী আছে এইবোৰ ওলাইছে সংবাদ মাধ্যমত।
বয়সতকৈ বেছি কোম্পানীৰ মালিক হৈছে ৰাজনীতিবিদৰ ল'ৰা। কিন্তু গৌৰৱ গগৈ বা তৰুণ গগৈৰ বিৰুদ্ধে তেনেকুৱা কোনো গুৰুতৰ অভিযোগ নাই। এতিয়া গৌৰৱ গগৈ এটা সৰ্বভাৰততে পৰিচিত নাম, তেওঁক সুবিধাও দিছে কংগ্ৰেছে আৰু তেওঁ তাক ভালদৰে উপস্থাপন কৰিছে, অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেওঁৰ যোগ্যতা অৰ্জন কৰিছে। আৰু তাতকৈ ডাঙৰ কথা যে গণতন্ত্ৰৰ যি সংকট, সংবিধানৰ যি সংকট, সেই সময়ত তেওঁ সক্ৰিয়ভাৱে সেই আন্দোলনত অংশগ্ৰহণ কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে আমি যোৰহাট সমষ্টিৰ ৰাইজক এটা কথা ক'ম যে খুব পোনপটীয়া, এতিয়া আৰু খুব বেছি লোক ঢাকৰ কৰাৰ কথা নাই, যে গৌৰৱ গগৈৰ দৰে এগৰাকী প্ৰাৰ্থীক জয়ী কৰিব লাগে, জয়ী কৰিব লাগে। এইখন যুঁজত, যিখন যুঁজ আমি গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজিছোঁ, সংবিধানখন ৰক্ষাৰ কাৰণে যুঁজিছোঁ, মানুহৰ মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে যুঁজিছোঁ, যিখন বেআইনী কাৰবাৰ হৈছে, যিখন আচৰিত ধৰণৰ কথা হৈছে, কেৱল প্ৰচাৰ 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 প্ৰচাৰ, এইকেইটা দিন অলপমান শান্তিত আছোঁ আমি কোড অফ কণ্ডাক্ট হোৱাৰ পৰা, যে প্ৰথম পৃষ্ঠাত তেওঁলোকৰ প্ৰচাৰটো বন্ধ হৈছে কাকতৰ। বাকী নাই আৰু এইবিলাক মানে আপোনাৰ আজি এনেকুৱা লাগে এইবোৰ চালে বিকাশ শেষ হ'ল আৰু বিকাশ হ'বলৈ আৰু জেগা নাই। গতিকে আমি বিভিন্ন সময়ত ইয়াৰ প্ৰতিবাদ কৰিছোঁ। মই তথ্য সহকাৰে আকৌ কৈছোঁ আজি যে মই 35টা বাছি 35টা মই প্ৰত্যাহ্বান জনাইছিলোঁ অসম চৰকাৰক, যে আপোনালোকে ইয়াৰ উত্তৰ দিয়ক, এইটো এটাও ফুলফিল হোৱা নাই। কিন্তু তেওঁলোকে একো নক'লে। তে 100টা যদি প্ৰতিশ্ৰুতি দিছিল, তাৰ 25টা ৰূপায়ণ হৈছে বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু মোদীয়ে অসমক দিয়া প্ৰতিশ্ৰুতি একেবাৰে একোৱেই হোৱা নাই। আটাইতকৈ ডাঙৰ কথা 6 নং দফাটো আছেই, 6 জনগোষ্ঠীৰ জনজাতিকৰণ। এই জনজাতিকৰণৰ কথা ইলেকশ্যনৰ আগতে নৰেন্দ্ৰ মোদীয়ে মাত্ৰ 100 দিন বিচাৰিছিলে বঙাইগাঁৱত, তাৰ ৰেকৰ্ড আছে যে দিয়ক মই এইবোৰ চব সমাধান কৰি আছোঁ। আজি কিমান দিন গ'ল? মই সংসদত প্ৰশ্ন কৰিলোঁ, একেটাই উত্তৰ বিবেচনা কৰি আছোঁ। আৰু তাতকৈ ডাঙৰ কথা, আৰু মই 6 নং দফা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে শান্তনু বৰঠাকুৰৰ লগত আলোচনা কৰি এখন প্ৰাইভেট মেম্বাৰ বিল আনিছিলোঁ। বহুতে বৰ অপপ্ৰচাৰ কৰি থাকেতো। প্ৰাইভেট মেম্বাৰ এখন আপোনালোকে ক'ব ৰাইজক যে প্ৰাইভেট মেম্বাৰ বিলখন এইটো কিবা এটা হ'ল, তেওঁলোকে বিবেচনা কৰি আছে বুলি কৈ মোৰ প্ৰাইভেট মেম্বাৰ বিলখন নাহিলে, সেইটো এটা বেলেগ কথা। গতিকে 6 জনগোষ্ঠীকৰণৰ ক্ষেত্ৰত চৰকাৰে যি মিছা কথাৰ আশ্ৰয় লৈছে তাৰ প্ৰতিবাদ হ'ব লাগে। আৰু যি ধৰণে তেওঁলোকে দেশখন চলাইছে, অপশাসন, আইনৰ শাসন নোহোৱা কৰিছে, সেইবিলাকৰ এটা ব্যৱস্থা হ'ব লাগে। জুডিচিয়েৰী, সংবাদ মাধ্যমৰ ওপৰত যিটো আক্ৰমণ নমাই আনিছে, সেইবোৰ বন্ধ হ'ব লাগে। আৰু সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ, ৰাইজৰ ওচৰলৈ আমি যিমান পাৰোঁ গৈছোঁ। গোটেই অসমতে আমাৰ নাগৰিক সমাজৰ যি আছে, বিজেৰ যিবিলাক আছে, এইবিলাকে কাম কৰি আছে। আৰু কিবা যি সংকট হৈছে, আৰু যি এক চাৰিওফালে ৰাজনীতিৰ নামত, ক্ষমতাৰ নামত যি ষড়যন্ত্ৰ চলিছে, সমাজখন ভাঙি টুকুৰা টুকুৰ হৈছে, এই পটভূমিত মই ভাবোঁ যে কোনো সচেতন ব্যক্তি, কোনো চিন্তাশীল ব্যক্তিয়ে কেতিয়াও নীৰৱ হৈ থাকিব নোৱাৰে। হয়তো বহুতে সক্ৰিয়ভাৱে প্ৰতিবাদ কৰিছে, বহুতে সক্ৰিয়ভাৱে কৰিব পৰা নাই। কিন্তু এনেকুৱা এটা পৰিস্থিতিত য'ত গণতন্ত্ৰ, সংবিধানৰ কথা নক'লেই বা শেহতীয়া দুটামান ঘটনাই গণতন্ত্ৰক যে হত্যা কৰা হৈছে, মাতৃ বুলি দাবী কৰিলেও যিসকলে গণতন্ত্ৰৰ মাতৃ ভাৰতবৰ্ষ বুলি কোৱা সকলেই তথ্য প্ৰমাণসহ আমি এইবিলাক কথা ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ সমাজখন এটা বিভাজনৰ ৰাজনীতিয়ে আমাক অতি চিন্তিত কৰিছে। আৰু সেইকাৰণে আমি নাগৰিক সমাজে ভাবি ল'লোঁ
আৰু ভাৰত জোড়ো অভিযানৰ লগত এটা সমন্বয় কৰি আমি ইতিমধ্যে আমাৰ ফালৰ পৰা খুব স্পষ্টকৈ যে কিয় আপুনি এনেদৰে ভোটদান কৰিব লাগে, কিয় আপুনি বিজেপিক ভোট দিব নালাগে, তাৰ আমি 16টা আমি পইণ্টছ সন্নিৱিষ্ট কৰি এখন গোহাৰি পত্ৰ প্ৰকাশ কৰিছোঁ। আৰু একে সময়তে আপোনালোকে জানে যে যিটো বিৰোধী ঐক্য গঢ়ি উঠিছে, আপোনালোকে অখিল গগৈ মুখপাত্ৰ, তাতো আমি প্ৰায় 60-70টা মহা অভিযোগ উত্থাপন কৰিছোঁ অসমৰ চৰকাৰখনৰ বিৰুদ্ধে। এতিয়া বিভিন্ন সময়ত সংবাদ মাধ্যমত আমি এইবোৰ কথা কৈ আহিছোঁ। আৰু আজি আমি যিটো পৰিস্থিতিৰ মুখামুখি হৈছোঁ, সেই পৰিস্থিতিৰ যদি ব্যাখ্যা কৰিবলৈ যোৱা যায় তেতিয়াহ'লে এটা বৰ দীঘলীয়া কাৰবাৰ হ'ব। আৰু আপোনালোকে জানে, কিন্তু আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজক, শিৱসাগৰৰ ৰাইজক, বিভিন্ন জিলাৰ ৰাইজক এইটো ক'ব খুজিছোঁ যে নিৰ্বাচিত চৰকাৰে এটা গণতন্ত্ৰৰ চৰিত্ৰ সলনি কৰিব খুজিছে। আৰু তাৰ বাবে কি হৈছে, এই যে টেটু চেপি ধৰিছে সংবাদ মাধ্যম, জুডিচিয়েৰী, এইবিলাক এটা খুঁটা বুলি আমি যদিও কওঁ, কিন্তু আজি সংবাদ মাধ্যমক বা বাক স্বাধীনতাক প্ৰতিফলিত কৰাৰ কৰে সংবাদ মাধ্যমে, তাক টেটু চেপি ধৰিছে। কোনো কাৰণ নোহোৱাকৈ পুৱতি নিশা কেনেকৈ সাংবাদিকসকলৰ ওপৰত অত্যাচাৰ কৰিছে, যিসকলে নেমানে, যিসকলে বিজেপিৰ বশ্যতা স্বীকাৰ কৰিব নোখোজে বা তেওঁলোকৰ এজেণ্ডা মতে কাম কৰিব নোখোজে, সেইসকলকে তেওঁলোকে এটা লক্ষ্য কৰি লৈছে। আৰু বহুতকে, বহু বয়সস্থ কবি, সাহিত্যিক, সাংবাদিকক জেলত ভৰাই থৈছে। কিন্তু এইবোৰ কথাতকৈ এতিয়া ভয়ংকৰ কথা হ'ল যে তেওঁলোকে যিবোৰ কথা কৈছিলে, দুৰ্নীতি সহনশীল শূন্য, এইবোৰ কথা, শূন্য সহনশীলতাৰ কথা, তেওঁলোকে যিবোৰ কৈছিলে না খাওঁগা না খানে দুংগা, এইবোৰ কথা এতিয়া হাস্যকৰ শ্লোগানত পৰিণত হৈছে। শেহতীয়া যিটো ঘটনা, মই খুব ব্যাখ্যা কৰাৰ কাৰণে এখন আজি হয়তো মঞ্চ নহয়, তথাপিও দুগৰাকী চিটিং মুখ্যমন্ত্ৰী, ইয়াৰ বিজেপি প্ৰাৰ্থীগৰাকী সিদিনালৈকে আছু মঞ্চত আছিলে, তাত তেওঁ কাৰ বিৰোধিতা কৰিছিলে? আৰু AGP বোলা দল এটা যে আছে এতিয়া বিজেপিৰ নেগুৰত ধৰি, সেইটোৰ নেতাসকলে এৰি থৈ গুচি আহিছিলে কাৰ হেৰিয়াত। আজি তেওঁলোকে কাৰ সমৰ্থন কৰি বহি আছে? তেওঁ সংসদত কাহানি ক'লে এইটো কথা? আমি কিন্তু বুকুত হাত দি ক'ব পাৰোঁ যে আমি কৈছিলোঁ। আজি এইবোৰ কথা কাৰ বিৰুদ্ধে হওক, ছয় জনগোষ্ঠীৰ কথা হওক, ইয়াত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ ভূমিকা কি, সেই প্ৰশ্নটো কৰিবতো লাগিব, জানিবতো আমি লাগিব। আৰু আজি বন্দে যিটো কি কয় বন্ধৰ কথা কৈছে, এইটো হৈছে উদ্যোগপতি আৰু ৰাজনীতিবিদৰ বুজাবুজি। এতিয়া সম্পূৰ্ণ এটা কথাত ক'বলৈ গ'লে ডকাইতি। এতিয়া 10,000 টকাত মানুহবোৰ এছপি আছে, এইটো এটা ডকাইতি, পৃথিৱীত নোহোৱা ঘটনা। কাৰণ এইবোৰ টকাৰে হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে ED লগাই, এইফালে লাঠি, এইফালে থাল, লাঠিৰে মাৰিছে আৰু এইফালে পইচা দিছে। মই তাৰ বহুত উদাহৰণ দিব পাৰোঁ। 25টামান সংগঠনক ED গৈছে, তাৰ 3 দিনৰ পিছত টকা দিছে। এইবোৰ দি পেলাই চৰকাৰ ভাঙিছে, মানুহ কিনিছে। এতিয়া মানুহৰ মূল্য একো নাই, মানুহ বিক্ৰী যায়। এতিয়া বিধায়কবোৰ কিনিছে 50 কোটি, 30 কোটি, 40 কোটি, হিমাচলত 40 কোটি, মহাৰাষ্ট্ৰত 50 কোটিলৈকে গৈছে। সেইকাৰণে আমি কৈছোঁ যে এইটো সুযোগ আহিছে, এই নিৰ্বাচনত যদি আমি সুযোগটো গ্ৰহণ নকৰোঁ তেতিয়াহ'লে এইটো আমাৰ চিৰদিনৰ কাৰণে ইতিহাসে আমাক ক্ষমা নকৰিব। ইয়াক তেওঁলোকে টেটু চেপি ধৰিছে। আপোনালোকে জানে যে বাক স্বাধীনতাৰ যিখন ইণ্ডেক্স চলাই ৱৰ্ল্ডত, তাত ভাৰতবৰ্ষৰ স্থান এতিয়া
মানে নামি নামি আহি আছে, 162মান পাইছে 180খন দেশৰ ভিতৰত। তেনেকৈ আমাৰ ভোকাতুৰৰ সংখ্যাও চবফালে গৈছে। গতিকে প্ৰতিবেদন এইবোৰ ওলাইছে। আৰু অসমত আটাইতকৈ ডাঙৰ কথা হৈছে যে ঋণ লৈ আজি আমি ইয়াত আছোঁ হয়, কিন্তু আমাৰ পিছৰ জেনেৰেশ্যনক আমি কি ক'ম? তেওঁলোকে এদিন ক'ব যে আপোনালোকে এইবোৰত কিয় নেমাতিলে, কিয় এইবিলাকৰ প্ৰতিবাদ নকৰিলে। সেইকাৰণে আমাৰ বিবেকটো আমি ঠিককৈ ৰাখিবৰ কাৰণে, মনৰ মূৰ তুলি থাকিবৰ কাৰণে আমি এই কথাবিলাকৰ প্ৰতিবাদ কৰিছোঁ। কোটি কোটি টকাৰ ঋণ লোৱা হৈছে, আৰু ঋণ লৈ পেলাই যদি কিবা উন্নয়নমূলক কাম হ'লহেঁতেন আমি মানিলোহেঁতেন। আৰু অভাৰব্ৰিজে তেতিয়া উন্নয়নমূলক কাম বুলি ক'ব নোৱাৰি। অভাৰব্ৰিজ বনোৱাৰ প্ৰতিযোগিতা চলিছে, কাৰণ অভাৰব্ৰিজত কমিশ্যনৰ অংক আছে। সেইকাৰণে এটা বৰ ভয়ংকৰ পৰিস্থিতি আমি মুখামুখি হৈছোঁ। সংবিধান গণতন্ত্ৰৰ লগতে হোৱাৰ লগে লগে ভাৰতবৰ্ষৰ বাবা চাহেব কি কয় আম্বেদকাৰ, তেখেতৰ নাম লয় তেওঁলোকে, কিন্তু তেওঁৰ যিখন সংবিধান, আমাৰ ভাৰতবৰ্ষৰ আত্মা, সেই আত্মাটোত তেওঁলোকে আঘাত সানিছে। গতিকে মানুহে ভয় খাইছিলে, কিন্তু শেহতীয়াকৈ দেখা গৈছে অকল আমি এইখন ছবি চাই থাকিলে নহ'ব। যিখন আমাৰ মেইন ষ্ট্ৰীম সৰ্বভাৰতীয় তথাকথিত মানে যিসকল সংবাদ মাধ্যমে দেখাই আছে, সেইখন ছবি নহয়। ভিতৰত ছবিখন বেলেগ হৈছে। অগণন মানুহ ৰাস্তালৈ ওলাই আহিছে। বিভিন্ন ঠাইত মানুহে ভয় সংশয় বাদ দিছে, প্ৰশ্ন কৰিছে যে আমাৰ চাকৰি কি হ'ল, সংস্থাপনৰ কি হ'ল, মূল্যবৃদ্ধিৰ কি হ'ল। এই প্ৰশ্নবোৰ লাহে লাহে তেওঁলোকে ধৰ্মৰ নামত যে মানে লুকুৱাই ৰাখিবলৈ সক্ষম হৈছিলে, সেই কথাবোৰ এতিয়া লাহে লাহে ওলাইছে, বহুত ঠাইত ওলাইছে। আৰু ৰাহুল গান্ধীৰ যি ভাৰত জোৰো দুটা যাত্ৰা, এই দুটা যাত্ৰাই মানুহৰ মনোবল বহুত বৃদ্ধি কৰিছে। আৰু সেইকাৰণে আমি দেখিছোঁ বিহাৰ, মহাৰাষ্ট্ৰ, কি কয় বেংগল, বিভিন্ন ৰাজ্যত, বিভিন্ন ঠাইত এটা সাংঘাতিক ধৰণৰ ৰেজিষ্টেঞ্চ, প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে। এতিয়া আমাৰ কথা হৈছে যে যি অন্যায় চলিছে, এই অন্যায়ত আমি বহি থাকিমনে? আমি একো নকমনে? আমি পক্ষ নলমনে? সেইকাৰণে আজি যোৰহাটত আমি কালি সভাত কৈছোঁ যে গৌৰৱ গগৈ যুৱ নেতা এগৰাকী কিয় ভোট দিব লাগে, সেইটো আপোনালোকেও ভালদৰে বুজি পায়। এগৰাকী 15 বছৰ মুখ্যমন্ত্ৰী থকাৰ সন্তান, তেওঁৰ নামত কোনো কোম্পানী নাই। কাৰ নামত কোম্পানী আছে এইবোৰ ওলাইছে সংবাদ মাধ্যমত। বয়সতকৈ বেছি কোম্পানীৰ মালিক হৈছে ৰাজনীতিবিদৰ ল'ৰা। কিন্তু গৌৰৱ গগৈ বা তৰুণ গগৈৰ বিৰুদ্ধে তেনেকুৱা কোনো গুৰুতৰ অভিযোগ নাই। এতিয়া গৌৰৱ গগৈ এটা সৰ্বভাৰততে পৰিচিত নাম, তেওঁক সুবিধাও দিছে কংগ্ৰেছে, আৰু তেওঁ তাক ভালদৰে উপস্থাপন কৰিছে। অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তেওঁৰ যোগ্যতা অৰ্জন কৰিছে। আৰু তাতকৈ ডাঙৰ কথা যে গণতন্ত্ৰৰ যি সংকট, সংবিধানৰ যি সংকট, সেই সময়ত তেওঁ সক্ৰিয়ভাৱে সেই আন্দোলনত অংশগ্ৰহণ কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে আমি যোৰহাট সমষ্টিৰ ৰাইজক এটা কথা ক'ম যে খুব পোনপটীয়া, এতিয়া আৰু খুব বেছি লোক ঢাকৰ কৰাৰ কথা নাই, যে গৌৰৱ গগৈৰ দৰে এগৰাকী প্ৰাৰ্থীক জয়ী কৰিব লাগে। এইখন যুঁজত, যিখন যুঁজ আমি গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজিছোঁ, সংবিধানখন ৰক্ষাৰ কাৰণে যুঁজিছোঁ, মানুহৰ মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে যুঁজিছোঁ, যিখন বেআইনী কাৰবাৰ হৈছে, যিখন আচৰিত ধৰণৰ কথা হৈছে, কেৱল প্ৰচাৰ এইকেইটা দিন অলপমান শান্তিত আছোঁ আমি কোড অফ কণ্ডাক্ট হোৱাৰ পৰা, যে প্ৰথম পৃষ্ঠাত তেওঁলোকৰ প্ৰচাৰটো বন্ধ হৈছে কাকতৰ। বাকী নাই আৰু এইবিলাক মানে আপোনাৰ আজি এনেকুৱা লাগে, এইবোৰ চালে বিকাশ শেষ হ'ল, আৰু বিকাশ হ'বলৈ আৰু জেগা নাই। গতিকে আমি বিভিন্ন সময়ত ইয়াৰ প্ৰতিবাদ কৰিছোঁ। মই তথ্য সহকাৰে আকৌ কৈছোঁ আজি যে মই 35টা বাছি 35টা মই প্ৰত্যাহ্বান জনাইছিলোঁ অসম চৰকাৰক, যে আপোনালোকে ইয়াৰ উত্তৰ দিয়ক। এইটো এটাও ফুলফিল হোৱা নাই, কিন্তু তেওঁলোকে একো নক'লে। তে 100টা যদি প্ৰতিশ্ৰুতি দিছিল, তাৰ 25টা ৰূপায়ণ হৈছে বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু মোদীয়ে অসমক দিয়া প্ৰতিশ্ৰুতি একেবাৰে একোৱেই হোৱা নাই।
আটাইতকৈ ডাঙৰ কথা 6 নং দফাটো আছেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ। এই জনজাতিকৰণৰ কথা ইলেকশ্যনৰ আগতে নৰেন্দ্ৰ মোদীয়ে মাত্ৰ 100 দিন বিচাৰিছিলে। বঙাইগাঁৱত তাৰ ৰেকৰ্ড আছে যে দিয়ক মই এইবোৰ চব সমাধান কৰি আছোঁ। আজি কিমান দিন গ'ল? মই সংসদত প্ৰশ্ন কৰিলোঁ, একেটাই উত্তৰ বিবেচনা কৰি আছোঁ। আৰু তাতকৈ ডাঙৰ কথা, আৰু মই 6 নং দফা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে শান্তনু বৰঠাকুৰৰ লগত আলোচনা কৰি এখন প্ৰাইভেট মেম্বাৰ বিল আনিছিলোঁ। বহুতে বহুত অপপ্ৰচাৰ কৰি থাকেতো। প্ৰাইভেট মেম্বাৰ এখন আপোনালোকে ক'ব ৰাইজক যে প্ৰাইভেট মেম্বাৰ বিলখন এইটো কিবা এটা হ'ল, তেওঁলোকে বিবেচনা কৰি আছে বুলি কৈ মোৰ প্ৰাইভেট মেম্বাৰ বিলখন নাহিলে, সেইটো এটা বেলেগ কথা। গতিকে 6 জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে যি মিছা কথাৰ আশ্ৰয় লৈছে তাৰ প্ৰতিবাদ হ'ব লাগে। আৰু যি ধৰণে তেওঁলোকে দেশখন চলাইছে, অপশাসন আইনৰ শাসন নোহোৱা কৰিছে, সেইবিলাকৰ এটা ব্যৱস্থা হ'ব লাগে। জুডিচিয়েৰী সংবাদ মাধ্যমৰ ওপৰত যিটো আক্ৰমণ নমাই আনিছে সেইবোৰ বন্ধ হ'ব লাগে। আৰু সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ, ৰাইজৰ ওচৰলৈ আমি যিমান পাৰোঁ গৈছোঁ। গোটেই অসমতে আমাৰ নাগৰিক সমাজৰ যি আছে, বিজেৰ যিবিলাক আছে, এইবিলাকে কাম কৰি আছে। আৰু কিবা যি সংকট হৈছে আৰু যি এক চাৰিওফালে ৰাজনীতিৰ নামত, ক্ষমতাৰ নামত যি ষড়যন্ত্ৰ চলিছে, সমাজখন ভাঙি টুকুৰা টুকুৰ হৈছে, এই পটভূমিত মই ভাবোঁ যে কোনো সচেতন ব্যক্তি, কোনো চিন্তাশীল ব্যক্তিয়ে কেতিয়াও নীৰৱ হৈ থাকিব নোৱাৰে। হয়তো বহুতে সক্ৰিয়ভাৱে প্ৰতিবাদ কৰিছে, বহুতে সক্ৰিয়ভাৱে কৰিব পৰা নাই। কিন্তু এনেকুৱা এটা পৰিস্থিতিত য'ত গণতন্ত্ৰ সংবিধানৰ কথা নকলোৱেই বা শেহতীয়া দুটামান ঘটনাই গণতন্ত্ৰক যে হত্যা কৰা হৈছে, মাতৃ বুলি দাবী কৰিলেও যিসকলে গণতন্ত্ৰৰ মাতৃ ভাৰতবৰ্ষ বুলি কোৱা সকলেই তথ্য প্ৰমাণসহ আমি এইবিলাক কথা ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ সমাজখন এটা বিভাজনৰ ৰাজনীতিয়ে আমাক অতি চিন্তিত কৰিছে। আৰু সেইকাৰণে আমি নাগৰিক সমাজে ভাবি ল'লোঁ, আৰু ভাৰত জোড়ো অভিযানৰ লগত এটা সমন্বয় কৰি আমি ইতিমধ্যে আমাৰ ফালৰ পৰা খুব স্পষ্টকৈ যে কিয় আপুনি এনেদৰে ভোট দান কৰিব লাগে, কিয় আপুনি বিজেপিক ভোট দিব নালাগে, তাৰ আমি 16টা আমি পইণ্টছ সন্নিৱিষ্ট কৰি এখন গোহাৰি পত্ৰ প্ৰকাশ কৰিছোঁ। আৰু একে সময়তে আপোনালোকে জানে যে যিটো বিৰোধী ঐক্য গঢ়ি উঠিছে, আপোনালোকে অখিল গগৈ মুখপাত্ৰ, তাতো আমি প্ৰায় 60-70টা মহা অভিযোগ উত্থাপন কৰিছোঁ অসমৰ চৰকাৰখনৰ বিৰুদ্ধে। এতিয়া বিভিন্ন সময়ত সংবাদ মাধ্যমত আমি এইবোৰ কথা কৈ আহিছোঁ। আৰু আজি আমি যিটো পৰিস্থিতিৰ মুখামুখি হৈছোঁ, সেই পৰিস্থিতিৰ যদি ব্যাখ্যা কৰিবলৈ যোৱা যায় তেতিয়াহ'লে এটা বৰ দীঘলীয়া কাৰবাৰ হ'ব।